হাই গাইজ, আজি চাওকচোন ৱেডাৰটো ইমান ধুনীয়া লাগিছে। যদিও গৰম হয়, ৱেডাৰটো মানে আকাশখন চাই পেলাই ভাল লাগি গৈছে। ইমান ধুনীয়া লাগিছে, পুৰা নীলা বগা হৈ আছে, চাই পেলাই বহুত মৰম লাগিছে আকাশখন। আৰু আপোনালোকৰ মাজত এখন আজি মই নতুন ৰেচিপি লৈ আহিছোঁ, শুকান মাছৰ চব্জি বনোৱা। তাত চব্জিটো বনাম হ'ল আপোনাৰ ভোল, তাৰপাছত বেঙেনা, আলু এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ, চাবই পাইছে আপোনালোকে। শুকান মাছটো ধুনীয়াকৈ কাটি লৈছোঁ, যিবোৰ ছাইডৰ পাখিবোৰ আছে কাটি পেলাই ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ টুকুৰা কৰি দিম। টুকুৰা ধুনীয়াকৈ পিচ কৰি ল'ম। পিচ কৰি পেলাই ধুনীয়াকৈ ধুই তাতে হালধি নিমখ দি পেলাই সানি কেৰাহীত তেল দি দিম। কেৰাহীত তেলটো গৰম হ'লে মাছটো দি দিম। মাছটো দি তাৰপাছত ভাজা হৈ গ'লে মাছটো নমাই দিব। সেই তেলতে আলু, নিমখ আৰু অলপ আপুনি হালধি পৰিমাণ মতে দি পেলাই আলুটো মানে লাইটকৈ ভাজি ল'ব। ভাজি ল'লে মানে আলুটোৰ কালাৰটো ধুনীয়া আহিব। তাৰপাছত অলপ যিবোৰ চব্জি ভোল আৰু বেঙেনাবোৰ তাতে দি দিব। আলুতে দি পেলাই অলপ হালকাকৈ ভাজি ল'ব। চব্জিটো ভাজা হৈ গ'লে নমাই দিব। বেছি নহয় 3 মিনিটমান। তাৰপাছত আকৌ কেৰাহীত তেল দি দিব আৰু মছলাকেইটা ৰেডি কৰি ল'ব। ইয়াত জিৰা, জলকীয়া, পিঁয়াজ, হালধি, নিমখ। তাৰপিছত গৰম তেলতেই পিঁয়াজটো দি দিলোঁ। দি পেলাই অলপ লৰাই পিঁয়াজটোৰ কালাৰ যেতিয়া লাইট গল্ডেন হ'ব, তেতিয়া তাতে জলকীয়া আৰু জিৰা, পিঁয়াজ, নহৰু পিচি থোৱা পেষ্টটো দি পেলাই তাতে পৰিমাণ মতে নিমখ দি দিব। হালধি পৰিমাণ মতে আপোনাৰ যিকণ লাগে তাত দি পেলাই সামান্য অলপ পানী দি পেলাই মছলাটো ভাজি ল'ব। অলপ ভাজি ল'লে কেঁচা মছলাটো মানে কেঁচা যোনটো চেণ্ট আহে, কেঁচা চেণ্টটো আপোনালোকে নাপাব, খাবলৈ টেষ্ট হ'ব। তাতে চব্জিটো দি পেলাই সুন্দৰকৈ ভাজি ল'ব। প্ৰায় 10-15 মিনিটমান ভাজিব। ঢাকি দিব। যেতিয়া ঢাকি দিয়াৰ পাছত যেতিয়া ধুনীয়াকৈ ভাজা হৈ যাব, তেতিয়া সামান্য অলপ পৰিমাণ পানী দি পেলাই লৰাই দিব। পানীটো আপোনাৰ যিমানখন পানী দিব আৰু মই অলপ প্ৰথমে দি পেলাই চালোঁ আৰু অকণ লাগিব পানী। পানীটো দি পেলাই সুন্দৰকৈ লৰাই দিছোঁ। লৰাই দি পেলাই এতিয়া আকৌ ঢাকি দিম, আলুটো বইল হ'বৰ কাৰণে। চাইছে উতলটো কি ধুনীয়া আহিছে। প্ৰথমে মানে যেতিয়া প্ৰথম উতলটো আহিব তাত ডাঙৰকৈ হ'ব। চব্জি টেষ্ট হোৱাৰ আপোনাৰ ৰিজনটো হ'ল প্ৰথমে যেতিয়া ডাঙৰৰ পৰা হেৰিবোৰ উঠিব, ডাঙৰৰ পৰা যেতিয়া সৰু একদম হৈ যাব, তেতিয়া মানে তৰকাৰীৰ টেষ্টটো বেছিকৈ উঠে। উতলটো কি ধুনীয়া উঠিছে চাইছেনে ডাঙৰকৈ। তাতে এতিয়া জলকীয়া অলপ গুড়ি দি দিছোঁ, কাশ্মীৰী চিলি কালাৰটো আহিবৰ কাৰণে। তাত মাছখিনি দি দিয়া হ'ল। চাইছে কাশ্মীৰী জলকীয়াটো পাউডাৰটো দিয়াৰ লগে লগে কালাৰটো কি ধুনীয়া আহিছে। ফাইনেল চাক হৈ যোৱাৰ পাছত লুকটো